কোভিড সাফাই কর্মীসকলক জীয়াই ৰখাৰ ব্যৱস্থা কৰক। কোভিড সাফাই কৰ্মীসকল জিন্দাবাদ। কোভিড এই যোৰা পোচাকক সন্মান দিয়াৰ প্ৰয়াস কৰক। এই যোৰা পোচাকক সন্মান দিয়াৰ প্ৰয়াস কৰক। কোভিড সাফাই কৰ্মীসকলক জীয়াই ৰখাৰ ব্যৱস্থা কৰক। সন্মান দিয়াৰ প্ৰয়াস কৰাৰ চেষ্টা কৰক। খৰ বিপদত সহায় কৰক। কোভিড সাফাই কৰ্মীসকলক জীয়াই ৰখাৰ ব্যৱস্থা কৰক। সময়ত সহায় কৰা এই কোভিড সাফাই কৰ্মীসকলক জীয়াই ৰখাৰ ব্যৱস্থা কৰক। এই পোচাকযোৰৰ সন্মান দিয়াৰ প্ৰয়াস কৰক। এই পোচাকযোৰৰ সন্মান দিয়াৰ প্ৰয়াস কৰক। খৰ বিপদত সহায় কৰা কোভিড সাফাই কৰ্মীসকলক জীয়াই ৰখাৰ ব্যৱস্থা কৰক। সেই সময়ত জীয়াই ৰখাৰ ব্যৱস্থা কৰক। এই যোৰা পোচাকক সন্মান দিয়াৰ প্ৰয়াস কৰক। এই যোৰা পোচাকক সন্মান দিয়াৰ প্ৰয়াস কৰক। এই যোৰা পোচাকক সন্মান দিয়াৰ প্ৰয়াস কৰক। যিহেতু গণতন্ত্ৰৰ মন্দিৰ বুলি কয় চচল, আৰু এই চচলতে গণতন্ত্ৰৰ একজন নাগৰিক হিচাপে আমি 11 দিন 11 ৰাতি ইয়াত আমৰণ অনশন কৰিছিলোঁ। ভাবিছিলোঁ চৰকাৰৰ সুদৃষ্টি পৰিব, কিন্তু কাৰ্যক্ষেত্ৰত কোনো ধৰণৰ ৰেছপন্স নিদিলে। তাৰপিছত বিভিন্ন অভিজ্ঞ ব্যক্তিৰ লগত দিহা পৰামৰ্শ কৰিলোঁ। তেখেতলোকে ক'লে যে চৰকাৰী নীতি নিয়ম মানি মুখ্যমন্ত্ৰীৰ ওচৰলৈ যোৱা, কিন্তু আমি দৰখাস্ত কৰিলোঁ। মুখ্যমন্ত্ৰীয়ে আমাক কোনো ধৰণৰ ৰেছপন্স নিদিলে। সেয়েহে এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসমত কোভিড চাগে মিছা আছিল, আৰু আপুনি মিছা যদি সঁচাই মিছা আছিল আপুনি মিছা বুলি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰি দিয়ক। আমি আৰু আপোনাক এনেকৈ আমনি দিবলৈ নাহোঁ। আমি আমি জীৱনৰ সামৰণি মাৰিম, নাইবা আমি জীয়াই থকাৰ কাৰণে অন্য ৰাস্তা আমি ধাৱমান হ'ম। এইখিনিয়ে মোৰ ফালৰ পৰা ক'বলগীয়া। এপ্লিকেশ্যন কৰিছোঁ বহুতবাৰ। CM ছাৰক আমি লগ কৰাৰ কাৰণে মেমৰেণ্ডাম দিছোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ CM ছাৰে আজিলৈকে আমাক লগ নকৰিলে। আৰু ইয়াতে আমি কিমানবাৰ ইয়াতে চচলত আহিছোঁ, সাংবাদিকসকলে জানে। আমাৰ প্ৰত্যেকবাৰে আমাক এই সাংবাদিক বন্ধুসকল নহ'লে হয়তো চৰকাৰত এইখিনি কথা আমাৰ গম নাপালে হয়। গতিকে আৰু এইখিনি কথাও আপোনালোকে জানে যে কোভিডৰ সময়ত মুখ্যমন্ত্ৰী মহোদয়ে আমাক স্পষ্টকৈ প্ৰতিশ্ৰুতি দিছিল যে কোভিডত যিখিনিয়ে কাম কৰিব তেওঁলোকক কেতিয়াও উলিয়াই দিয়া নহ'ল, তেওঁলোকৰ চাকৰি পাৰ্মানেণ্ট কৰা হ'ব। কিন্তু পৰৱৰ্তী সময়ত কোভিড লাহে লাহে কমি অহাৰ লগে লগে আমাক কামৰ পৰা উলিয়াই দিলে। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ, এইখন আমাক মুখ্যমন্ত্ৰী মহোদয়ে নিজে দিয়া আছিলে। এইটো ছিগনেচাৰ মুখ্যমন্ত্ৰী ছাৰ হিমন্ত বিশ্ব শৰ্মা, তেতিয়া হেল্থ মিনিষ্টাৰ আছিলে তেখেতে কোভিডৰ সময়ত 2020 চনত। তেখেতে ইয়াতে লিখা আছে যে যিখিনিয়ে কোভিডত কাম কৰিব তেওঁলোকৰ চাকৰিটো 60 বছৰলৈকে পাৰ্মানেণ্ট কৰা হ'ব, আৰু লগতে চৰকাৰে যিখিনি সুবিধা পায় EL DL যিখিনি চৰকাৰী সুবিধা পাব লাগে গোটেইখিনি সুবিধা কোভিডত কাম কৰাখিনি পাব। কিন্তু পৰৱৰ্তী সময়ত আমাক পাৰ্মানেণ্ট কৰিব দূৰৰ কথা, আমাক টাৰ্মিনেট কৰিলে। গতিকে যদি সঁচাকৈ আমাক কোভিড চাফাই কৰ্মীখিনিক যদি আমাক কামত নলয়, আৰু মুখ্যমন্ত্ৰী মহোদয়ে যদি সেই সময়ত মিছাকৈ প্ৰতিশ্ৰুতি দিছিল, এতিয়া আমি এটা কথাই বিচাৰিছোঁ, হয় আমাক সংস্থাপন দিয়ক, নহয় সেই সময়ত যে প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি যদি যে মিছা আছিল আৰু কোভিড যে মিছা আছিল সেই কথাটো মুখ্যমন্ত্ৰী মহোদয়ে মিডিয়াৰ আগত কৈ দিয়ক যে সেই সময়ত মই যিটো প্ৰতিশ্ৰুতি দিছিলোঁ সেইটো আচলতে মিছা আছিল। আমি কোভিড চাফাই কৰ্মীক চাকৰি দিব নোৱাৰোঁ এনেকৈ কৈ দিয়ক, নহ'লে আমাক অতি সোনকালে সংস্থাপন দিয়ক। আৰু আমাৰ আগতে 1324 জন আছিলে, যদিও এতিয়া আমাৰ বহুত কমি, কাৰণ কিছুমানে ইমান দিন ৱেইটো নকৰে, বহুতে কিছুমান নিজৰ কামত লাগিলে, হয়তো আমি এইখিনি মানুহৰ হয়তো মেক্সিমামৰ বয়সো গুচি গ'ল। গতিকে আমি এতিয়া মানে কাম বন নাই, আমি এনেকৈ সেই ঘৰত বহি থাকিব লগা হৈছে। গতিকে মুখ্যমন্ত্ৰীক মহোদয় এটাই অনুৰোধ, এটা সময়ত যি হিৰোৰ লগত তুলনা কৰে, ভগৱানৰ লগত তুলনা কৰিছিল, হিৰো বুলি কৈছিল, তো আপোনালোকে এবাৰ আমাক দয়া কৰক, এই যিখিনি আছে কোভিড চাকৰি সেইখিনিক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক।